বৰগোলাৰ বাহবাৰী গাঁৱত শিশু অপহৰণ এই সংক্ৰান্ত থানাত গোচৰ ৰুজু তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বৰগোলাৰ নামদাং গাঁৱত আজি এক শিশু অপহৰণৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা অনুসৰি পিতৃ কালীচৰণ ভূমিজ আৰু মাতৃ কাজল ভূমিজৰ 5 বছৰীয়া সন্তান অমিত ভূমিজ নামৰ শিশুটি দিনৰ 4 বছৰ পৰাই উমলি থকাৰ পৰাই নিৰুদ্দেশ হয়। আবেলি শিশুটিয়ে চোতালত খেলি থকাৰ সময়ত এজন অচিনাক্ত ব্যক্তিৰ ওচৰত থিয় হৈ আছিল। সেই সময়ৰ পৰাই ফুলকমলীয়া 5 বছৰীয়া শিশুটি নাইকিয়া হৈ পৰে। ইতিমধ্যে পিতৃ মাতৃয়ে এই সংক্ৰান্তত মাৰ্ঘেৰিটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখযোগ্য যে বৰগোলাইত চলিত 2025 বৰ্ষত পূৰ্বেও শিশু অপহৰণৰ ঘটনা সংঘটিত হৈছিল যদিও আজিও সকলোটি ফুটুকাৰ ফেন হৈ ৰ'ল। আজি মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসনৰ দলে শিশু অপহৰণৰ স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। তিনিটা ট্ৰেইনটো যেতিয়া পাৰ হৈ আছিলে তেতিয়া সিহঁতৰ ল'ৰাটোক যে দুটা মানুহৰ লগত যোৱা চালোঁ আৰু ইমানটো চালোঁ। তাৰপাছত মানে মই ইমান হৰবৰিত আছিলোঁ যে মোৰো ল'ৰা সেই দোকানত টিভি চাই আছিলে। টিভি চোৱাৰ সময়ত ট্ৰেইনটো আহি আছিলে। মই ক'লোঁ মোৰ ডাঙৰ ল'ৰাক যা নিজৰ ভাইটিক চা। তো সিও ইয়াৰ পৰা মাতি আছে মোৰ ল'ৰা ডাঙৰটো যে ভাইটি আহা বুলি। তেতিয়া মই ক'লোঁ কি নাই মই নিজেই চাওঁ গৈ কিনে। তেতিয়া খৰি শুকা দিছিলোঁ। সেই খৰিটো উঠাবৰ কাৰণে মই খৰিটোও উঠালোঁ, ট্ৰেইনটোও পাৰ হ'ল। তেতিয়া মই চালোঁ সেই দুটা মানুহৰ লগত সেই ল'ৰাজনী গৈ আছিলে। সি নিজেই গৈছে, তাক হাততো ধৰা নাই, কোনো জোৰ জবস্তি কৰা নাই। সি হাঁহি হাঁহি গৈ আছে আৰু আগফালেও মানুহকেইটা বহি আছিলে। সিহঁতি চিনি পায় নাপায় সেইটো মইতো নাজানো। মই কিন্তু চিনি পাওঁ, মোৰ ল'ৰা একেটা স্কুলত পঢ়ে, সেইটো কাৰণে মই ভালকৈ চিনি পাওঁ ল'ৰাটোক। মানুহকেইজন কেনেকুৱা আছিলে? মানুহ এজনী চাপৰকে আছিলে, এটা ওখকে আছিলে। কিহত লৈ গৈছিলে? খোজকঢ়াই লৈ গৈছিলে। আচ্ছা, এজন অচিনাকি মানুহ আৰু অচিনাকি মানুহজনৰ লগত বাচ্চাটো গৈ আছে, আপুনি হস্তক্ষেপ নকৰিলে কেনে? মই কেনেকৈ কৰিম? ইহঁতৰ ঘৰত আলহী আহিয়ে থাকে সেইকাৰণে মই কৰা নাই। মই ৰখাব পাৰোঁহেঁতেন, মই নৰখালোঁ। কেলৈ কি ইহঁতৰ ঘৰত আলহী আহি থাকে গৈ থাকে। এতিয়া সিহঁতৰ ককাই হয় বা দৌতিয়ে হয় বা কোনোবাই হ'বও পাৰে, সেইটো কাৰণে মই নৰখালোঁ, তাক যাব দিলোঁ। কেলৈ কি আজি মই ৰখাই দিম সেই ল'ৰাটোক, ইহঁতৰ মা দেউতা ক'ব যে কেলৈ ৰখালি, এইটোওতো এটা বেয়া কথা হ'ল। সেইটো কাৰণে মই ৰখাৰখি নকৰিলোঁ। এনে মানুহকেইজনক চিনি পাইছিলে নি? মানুহজনীতো মই চিনি পোৱা নাই ছাৰ। মই চালে কিন্তু চিনি পাওঁ, এনেইতো চিনি পোৱা নাই। নাই, মই ভালকৈ চোৱাও নাই। সেই কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি আপোনাৰ? নাই, ইয়াততো কাৰোবাৰে সন্দেহ নাই। আৰু এতিয়া আমি গম পাইছোঁ যে এজন আপোনাৰ মাৰ্ঘেৰিটাৰে আছিলে বুলি। মাৰ্ঘেৰিটাৰ হয় বুলিতো মই নাজানো, কিন্তু মই চালেহে গম পাম। মই কেতিয়াও চাওঁ তো মই চিনি পাই যাওঁ। কাৰোবাক মই দেখাই দিম বাৰু, মই কেতিয়াবা যদি চাই পাওঁ মই দেখাই দিম সেই মানুহটো আছিলে বুলিয়ে। কেলৈ কি চুলিখন পকা পকা আছিলে এজনীৰ, আৰু এজনী কোলা আছিলে। আৰু মানুহজনী এজনী কোলা আছে আৰু এজনী বগা আছে মানুহটো। हाँ, आज हमने एक सुन पाली जे हमदर यहाँ गाँव कर नामडांग गाँव कर जे एक बेटा छुआ हरा है माने। तो 3-4 बजे बोले एक दुईटा आदमी आए रहे, एक ऊँचा एक सापर के है, वो ले जा है बोले रेल लाइन से ले जा है एकदम सुने पाली। हम बहुत खुजार होले। हाँ, एक माइकी आदमी हमें देख रहे है के बोले जे ये जिसे दुईटा आदमी छुआटाके खेल खेल के ले गए माने ले गए जे एक ऊँचा रहे एक नीचा रहे आदमीटाके ले गए। तो तार माँ बाप से हमनी खबर पाली, तार पीछे खोजार पुचार बहुत होले, हमनी नाई पाली जे आगे भी एरकम हो रहे। तो आगे भी एक छुआ एरकम हेराए, ओटा भी हमनी न्याय नाई पाली। ओटा এখন এটা भी हेराए, ओटा भी न्याय पाबो कि नहीं। हमारे आदिवासी के छुआ सब एरकम हराते है। तो हमार तो लास्ट में एक हुंदे है जे विजय तपना बोल के एक वो भी आगे एक छुआटाके एरकम एकटाके बिक्री कर रहे और एकटाके एरकम हेराए जाए। हमनी थाना में आगे भी दे रही, ओटा भी न्याय नाई पाही। एखन भी एटा भी की होई जे हमनी के न्याय पाए के लगे हमारे आदिवासी के एरकम छुआटा एरकम होते। पुलिस सब भी आए रहें, आगे भी एक केस दिवाला है, ओटाके भी न्याय नाई पाई। एटा भी एखन की एरकम होते रहे तो नाई होई। और जल्दी के जल्दी हमदर के न्याय पाए के लगी। और जाके हंदे कोई वो यदि जुड़ित तो है, वो तो गाँव से पब्लिक धुलाए गुरु रकम मार खाई। मोर इतनाटाई बोलेगा है। Any Times 24/7. Your news, your voice.